গাইজ গুড মৰ্নিং কি খবৰ আপোনালোকৰ আৰু আজি ভাড়াঘৰৰ পৰা আমাৰ দ্বিতীয়টো দিন ভাড়াঘৰত আৰু দ্বিতীয়টো ভিডিঅ' আৰু আহিয়ে মানে একে ডাঙৰ অঘটন ঘটিল মানুহজনৰ লগত আৰু মানুহজনক কি হ'ল আপোনালোকে চাওকচোন তো গাইজ মানুহজনে হাতখন নিমখ আৰু ডেটল দি ধুই আছে যিহেতু মানুহজনক এতিয়া হঠাতে মানে কুকুৰে কামুৰিলে ঘৰত ধৰিব নোৱাৰিলা তুমি নখে মাৰিলে নে কামুৰিলে মানে কি কৰিলে তুমি গম পাইছিলানে এনেকৈ ধৰোঁতে হাতে নাজানো হাতেৰে নে কি গমেই নাপালা তুমি চ' গাইজ এয়া মানুহজনে হাতত মানে তেজ ওলাই আছে যে যিহেতু হাতখন আৰু পিছত গম পালোঁ দেখাই ঠাইখিনি দেখি লাগিছে পূৰা দাঁত বহি আছে মানে এইটো মানে আচোৰা নহয় এইটো কামুৰিছে ফুলি গৈছে যিহেতু ঠাইখিনি আৰু এওঁ তেজ ওলাই আছে যে সেইকাৰণে অকণ তেজ নোলাবৰ কাৰণে এতিয়া কিবা ঔষধ আৰু এইকেইটা দেখিছেনে দুষ্ট দুটা ইহঁত দুটা এই মতা কুকুৰটোৱে কামুৰিলে মাইকীজনী খুবেই ঠাণ্ডা হয় মতাটো বদমাছ আৰু সেই দাদাজনে মানে বকি গালি দি আছে মানে মতা কুকুৰটোক আৰু ইহঁতে বোলে মানুহ নাকামুৰে আজিহে কামুৰিছে বোলে আজি 7-8 বছৰ হ'ল সিহঁতক পোহা ঘৰত পোহা মানুহ নাকামুৰে আৰু বেজী দিয়া যদিও কুকুৰকেইটা তথাপিও ভয় লাগে ন আৰু এতিয়া এওঁ যাব ওলাইছে মেডিকেলত মানে ইনজেকশ্যন ল'বলৈ যিহেতু আজিকালি 5টা বেজী দিয়ে বুলি গম পাওঁ আৰু তাকে ল'বলৈ যাব ওলাইছে আৰু যিহেতু আমি চিনিও নাপাওঁ ভালকৈ ক'ত কি আছে এওঁ লগৰ এজনক মানে ফোন কৰি খা খবৰ কৰিলে আৰু তেওঁ চৰকাৰী হস্পিটেললৈকে যাব তাতে বেজীকেইটা ল'ব পাৰিব বোলে চ' গাইজ মানুহজন আহিল হস্পিটেলৰ পৰা কেইটা দিছে 5টা টোটেল 4টা আৰু 3টা দিব ন 1 তাৰিখে 5 তাৰিখে 20 তাৰিখে 4টা ল'লে হ'ব 5টা ল'ব নালাগে তো গাইজ আহিলে আৰু চাওকচোন বাৰু হঠাতে কামুৰিলে আৰু খুব বেজী ল'ব লগা হ'ল আৰু এতিয়া 5টা বেজী টোটেল 4টা ল'লেই হ'ব 5টা ল'ব নালাগে বাৰু টিটেনাছ দিছেনে কেইদিনৰ মই ল'ব লাগিব বোলে 1 তাৰিখে 5 তাৰিখে আৰু 26 তাৰিখে হয় নেকি মানে 20 দিনৰ পিছত 4 দিন তো গাইজ বেজী লোৱা হ'ল আজি সঁচাকৈ মনটো খুবেই বেয়া লাগি আছে আৰু ভিডিঅ' আৰু নকৰোঁ কিজানি মনটো এনেই বহুত বেয়া লাগিছে আৰু ভিডিঅ' চিডিঅ' নবনাওঁ সঁচাকৈ এইকেইদিন বেজীকেইটা ল'ব বাৰু ল'লে আৰু ভাল হ'ব আৰু তাকে বেজী দিয়া বুলিহে তাকে নহ'লে বলীয়া কুকুৰ হোৱা হয় কি হ'ল হয় বাৰু কওকচোন তাকে খুবেই বেয়া লাগিছে আৰু মাহঁতেও সকলোৱে একে বহুত চিন্তা কৰিছে তেওঁক লৈ কি হ'ব একে ঘৰৰ মানে সকলোৱে মাহঁতে যি চিন্তা একেবাৰে চবেই আমাৰ মাইক কোৱা নাছিলোঁ মায়ে পিছত গম পাই একে ঢপলিয়াই আছে একেবাৰে লগাইছে আৰু আজি নতুন ঘৰলৈ আহিয়ে একে ডাঙৰ অঘটন আৰু দেখিছেনে মানুহজনৰ লগত